हेलो फ्रेंड्स, আজি আমি আপোনাৰ সন্মুখত প্ৰস্তুত হৈছোঁ এটা বহুত ইম্পৰ্টেণ্ট এটা টপিক ডিছকাছ কৰিবৰ কাৰণে। আমাৰ বহুতকেইটা ডায়েবেটিছ পেচেণ্ট আছে আৰু তেওঁ বহুতকেইটা ডাউটছ থাকে, কনফিউজনছ থাকে ৰিগাৰ্ডিং গ্লুকোমিটাৰটো আমি কেনেকৈ ইউজ কৰিব পাৰোঁ, যদি ইউজ কৰিব লাগে নে নালাগে, আৰু তেওঁৰ ৰিডিংছখিনি লেবৰেটৰীৰ লগত মেচ হ'ব নে নহ'ব, সেইটো বহুত মানে এনেকুৱা সৰু সৰু প্ৰশ্ন বহুত থাকে। তো আজি আমি সেইবিলাক ডাউটছকেইটা আপোনাক ক্লিয়াৰ কৰিব আহিছোঁ। আমাৰ লগত আছে ডক্টৰ LM ভাৰদ্বাজ, তেওঁ মেডিচিন স্পেচিয়েলিষ্ট হয়। চ' আজি আমি তেওঁৰ লগত ডিছকাছ কৰিম সেইবিলাক আৰু আপোনাৰ সেইবিলাক ডাউটছখিনি ক্লিয়াৰ কৰিম। প্ৰথম কুৱেশ্যন, ডায়েবেটিক পেচেণ্ট এটা ভাবে গ্লুকোমিটাৰ কিনা দৰকাৰী নেকি মোৰ কাৰণে? আৰু ছেকেণ্ড কুৱেশ্যন হ'ল যে মোৰ ঘৰৰ ওচৰততো লেব আছে, মই কিয় কিনিব লাগে এটা গ্লুকোমিটাৰ? সেইটো বিষয়ৰ ওপৰত আমি এতিয়া এক্সপাৰ্ট অপিনিয়ন ল'ম। আমি ডায়েবেটিছৰ লগত যদি ফাইট কৰিব লাগে আৰু আমাৰ হাতত যদি গ্লুকোমিটাৰৰ নিচিনা কোনো হাতিয়াৰ নাই, আমি এই যুদ্ধটো জিকিম কেনেকুৱা? গ্লুকোমিটাৰটো ইজ এ মাষ্ট বি পাৰচেজ। যদি আপোনাৰ কোনোবা ৰিলেটিভ, ফেমিলি মেম্বাৰ, আপোনাৰ মম ডেড, কাৰো যদি আপোনাৰ এনেকুৱা গম পায় যে চুগাৰ আছে, দ্য বেষ্ট গিফ্ট ইউ কেন গিভ ইজ এ গ্লুকোমিটাৰ। লেবৰেটৰীত চেক কৰিলে আপোনাক অলমষ্ট 5 to 6 আৱাৰ টাইম গুচি যায়। ইমান টাইম বহুত ৱৰ্কিং মানুহ নহ'ব পাৰে। ইয়াতকৈ আপুনি এনেকৈ গ্লুকোমিটাৰ ল'ব লাগে। এই গ্লুকোমিটাৰত আপুনি প্ৰিক কৰিল, ক'তো যাব নালাগে, ঘৰত থকা অৱস্থাতে আপোনাৰ উইদিন 5 to 6 ছেকেণ্ড আপোনাৰ ৰিজাল্টটো স্ক্ৰীণত আহি যাব। বহুত পেচেণ্টছৰ ডাউট থাকে যে আমি গ্লুকোমিটাৰৰ ৰিডিংছকেইটা লেবৰ ফাইণ্ডিংছৰ লগত মেচ নকৰে। তো সেইটো কাৰ ভুল? মেচিনৰে ভুল না আমাৰ টেকনিক ভুল আছে? দ্য নাম্বাৰ ওৱান ৰিজন ইজ আমাৰ মিছকনচেপশ্যন। লেবৰেটৰীত ব্লাড যে চেক কৰিব চুগাৰৰ, চেম্পল ল'ব ভিনাছ ব্লাড, আমাৰ ভেইনৰ ইয়াতে এটা চিৰিঞ্জ দি ব্লাড ল'ব। এইটো ব্লাড আমাৰ বডিত কমপ্লিটলি চাৰ্কুলেশ্যনত অহা ব্লাড, ভিনাছ ব্লাড, আমাৰ বডিত ঘূৰি আছে, চলাচল কৰি আছে। এনেকুৱা ব্লাডৰ চেম্পল চিৰিঞ্জ দি ল'ব। এই ব্লাডক আমি ভিনাছ ব্লাড বুলি কওঁ। এই ভিনাছ ব্লাডত চুগাৰ চেক কৰিলে ডেফিনেটলি আপোনাৰ আঙুলি ফুটাই যে কেপিলাৰী ব্লাড চুগাৰ চেক কৰিব, তাৰ লগত ৰিডিংছটো কেনেকুৱা মেচ কৰিব? both range is completely different. কেতিয়াবা আমি কিছুমান পেচেণ্টক CGM সেন্সৰ লগাই দিওঁ। CGM সেন্সৰ এনেকুৱা সৰু ডিভাইচ যে আৰ্মত ইয়াতে ফিটিং কৰি দিওঁ, তাতে কমপ্লিটলি আপুনি গোটেই দিন উইদাউট প্ৰিক কৰাকৈ চুগাৰ চেক কৰিব পাৰে। এনেকুৱা CGM সেন্সাৰ্ছ মাৰ্কেটত এভেইলেবল আছে। এনেকুৱা সেন্সাৰত চুগাৰ চেক হয় ইণ্টাৰষ্টিচিয়েল ফ্লুইড চুগাৰ, আমাৰ টিস্যু ফ্লুইড, ইণ্টাৰষ্টিচিয়েল ফ্লুইডৰ চুগাৰ চেক হয়। ইণ্টাৰষ্টিচিয়েল টিস্যু ফ্লুইডৰ চুগাৰ, কেপিলাৰী ব্লাড চুগাৰ আৰু ব্লাডত ভিনাছ ব্লাডৰ চুগাৰ কোনোদিন মেচ নকৰে। দিজ আৰ অল ডিফাৰেণ্ট। ইয়াৰ ৰেঞ্জবিলাকো ডিফাৰেণ্ট আছে। চ' আমি যদি লেবৰেটৰী ব্লাড চুগাৰক কেপিলাৰী ব্লাড চুগাৰৰ লগত মেচ কৰিব খুজিম, ৰিপৰ্টটো কোনোদিন নামিলিবই। মোৰ হাতত আছে এটা কিট। এইখন কিট হ'ল আপোনাৰ গ্লুকোমিটাৰ। তো আজি এটা পেচেণ্ট ফাৰ্মাচীৰ পৰা লৈ আহিছে। তো সেই কিটখন সি যেতিয়া খুলি চাব, তাতে কি কি পাবহি? ইয়াৰ ভিতৰত আছে 4খন বস্তু। এটা হ'ল আপোনাৰ ৰিডাৰ। এইটো হ'ল এটা বক্স যাতে আপোনাৰ ষ্ট্ৰিপছখিনি থাকে। এটা পেন আছে য'ত আপুনি লোড কৰিব পাৰে নিডলছকেইটা, আৰু আপুনি কিছুমান নিডলছ পাব যাক লেঞ্চেট বুলিও কোৱা হয়। তো আজি আমি জানিব বিচাৰিছোঁ যে এই গ্লুকোমিটাৰ কিটখিনি যেতিয়া আনিব এটা পেচেণ্ট, সি কেনেকৈ ইউজ কৰিব, ষ্টেপ বাই ষ্টেপ কেনেকৈ সি এইটো ইউজ কৰিব পাৰে, কেনেকৈ ৰিডিংছখিনি একিউৰেট ওলাব পাৰে, সেইটো আজি আমি জানিম আপোনাৰ পৰা। প্ৰপাৰ টেকনিকত ফাৰ্ষ্ট আমি ভালকৈ চাবোন দি হাতটো চাফা কৰিব লাগে। হাত ধুই লৈ চাফা কৰাৰ পিছত ভালকৈ ড্ৰাই কৰিব লাগিব, শুকাই ল'ব লাগিব। এনেকুৱা নহয় যে একদম তাড়াতাড়িত আমি হাতটো ধুলোঁ আৰু হাতটো ভিজা আছে, পানী লাগি আছে, শুকাই নাই ভালকৈ আৰু আমি ফুটাই দিলোঁ। চ' আঙুলিৰ ওপৰত যিমান লিকুইড আছে, পানীৰ এটা লেয়াৰ আছে, এই পানীৰ লগত ব্লাডটো ডাইলিউট হৈ যাব, ৰিজাল্টছবিলাক একিউৰেট নাহিব। চ' আমি যেনেকুৱা ভালকৈ হাত ধুব লাগে, এনেকুৱা ভালকৈ শুকাব লাগিব, ড্ৰাই কৰিব লাগিব। এটা টৱেল লৈ আমি হাতটো ড্ৰাই কৰি ল'ব লাগিব। কলমৰ ভিতৰত এইখিনি জেগাত এটা এমটি স্পেচ আছে, এইটো এনেকুৱা পুল কৰিলে ওলাই আহে। ইয়াতে আমি এটা লেঞ্চেট ভৰাব পাৰোঁ।
এনেকুৱা টাইপৰ লেন্সেট আপুনি পাব লগত এইটো আপুনি এনেকৈ ধুনীয়াকৈ ভৰাই দিব লাগে তাৰপিছত আপুনি এই এনেকুৱা ধৰি এইটো ঘূৰাব লাগে ঘূৰাই দিলে নিডলটো এক্সপ'জ হৈ যাব খুব একদম মিহি কৰি এটা নিডল থাকে তাৰ ওপৰত আমি কেপটো লগাই দিব লাগে কেপ লগালে ফিটিং হ'লে এনে ক্লিক কৰি এটা চাউণ্ড পাব তাৰপিছত আপুনি দেখা পাব ইয়াতে কিবা এটা অংক লিখা থাকে ইয়াক ঘূৰালে অংকবিলাক কম বেছি হয় যেনেকুৱা ষ্টাৰ্টিং কৰোঁ আমি 0 পৰা then 1 then 1.5 then 2 2.5 3 3.5 4 4.5 and 5 total 10 লগে আপুনি এনেকা ঘূৰালে সাউন্ড পাব যিমান পইণ্ট বেছি হ'ব ইমান জোৰকৈ ব্লেডটো হানিব সো কেতিয়াবা এনেকুৱা হয় আমাৰ হাতৰ স্কিনটো খুব ৰাফ থাকে খুব লেবাৰ কৰা মানুহ কষ্ট কৰা মানুহ তাৰ হাতৰ স্কিনবিলাক ইমান সফট নহয় নৰম নহয় খুব ৰফ থাকে এনেকা পাৰ্সনক যদি আপুনি 2 সেটিং 3 সেটিংত আপুনি যদি আঙ্গুলি ফুটা কৰে ভালকে ব্লাডটো না ওলাব সো আপুনি এনেকা 4 না 5 সেটিংত আপুনি প্ৰিক কৰিব লাগে এনেকুৱা 4 আৰু 5 সেটিংত প্ৰিক কৰিলেহে ব্লাডটো ধুনীয়াকৈ আহিব আৰু কিছুমান মানুহৰ স্কিনটো খুব সফট থাকে নৰম থাকে যাৰ অফিস ওয়ার্ক আছে এজনে খুব বেশি এনেকুৱা নরম স্কিন থাকিলে সফট স্কিন থাকিলে আপুনি 5 লগে প্ৰেক কৰিলে বেছিকৈ ব্লাড ওলাব পাৰে তেতিয়া আপুনি কমকৈ প্ৰেক কৰি দিব 3 পাৱাৰত আপুনি দিলে হ'ল কেতিয়াবা এনেকুৱা গম পাল সাপোজ 3 পাৱাৰত দি আছে আপুনি অনুভৱ কৰিলে 3 পাৱাৰত দিলে ভালকৈ ব্লাড না ওলাই নেক্সট টাইম ইউ কেন চেঞ্জ ইট টু 4 দি যদি আপুনি গম পাইছে যে মোৰ ওভাৰ তেজ ওলাই গৈছে ইউ কেন শিফট টু 3 নেক্সট টাইম অলপ এক্সপেৰিমেণ্ট কৰিব লাগে মেইন কথা আছে একবাৰ প্ৰেক কৰাতে ধুনীয়াকৈ ব্লাডটো আহিব লাগে এনেকুৱা নহয় যে আমি খুব প্ৰেছ কৰি 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 খুব কষ্ট কৰি আমি ব্লাডটো ওলাই আছোঁ এনেকুৱা খুব বেছি কষ্ট কৰি কৰি এনেকুৱা চেপি চেপি যদি আমি ব্লাডটো ওলাওঁ এই ব্লাডৰ ছুগাৰ ৰিপৰ্টটো একিউৰেট নহ'ব মেচিন ঠিক থাকিলেও ৰিজাল্টটো একিউৰেট নাহিব কিয় নাহিব কাৰণ আমি এনেকুৱা বাৰী বাৰী আঙুলি কেনেকৈ জোৰকৈ টিপি দিলে টিস্যু ফ্লুইডটো ব্ৰেক হৈ ইণ্টাৰষ্টিচিয়েল ফ্লুইডটো ব্লাডৰ লগত মিক্স হৈ যায় এনেকুৱা মিক্স হৈ এনেকুৱা ডাইলিউটেড ব্লাডত ছুগাৰ ৰিডিংছটো একিউৰেট নাহিব পাৰে সো ভালকৈ একবাৰ এই সেটিংছখিনি আপুনি মিলাই যেনে সাপোজ 4 না 5 সেটিংত আমি সেফলি দিলোঁ হাতটো আগতে আমি ধুই চাফা কৰি লৈছোঁ ড্ৰাই কৰি লৈছোঁ শুকান কৰি লৈছোঁ তাৰপিছত আমি ইয়াতে এইটো লোড কৰিব লাগিব সাপোজ আমি 5 পইণ্ট লগে মিলালোঁ নেক্সট আমি ইউ হেভ টু ক্লিক ইট ওয়ান টাইম দেন ইয়াতে এটা বাটন থাকে এইটো প্ৰেছ কৰিব লাগে বিফোৰ প্ৰেছিং আপোনাৰ এই নিডলটো কলমটো আঙুলিৰ ওপৰত এনেকৈ ধুনীয়াকৈ আপুনি টাচ কৰিব লাগিব প্ৰেছ কৰিব লাগিব কিন্তু এটা আৰু এগেইন এটা ইম্পৰ্টেণ্ট প্ৰশ্ন বহুত মানুহৰ থাকে যে আমি কোনটো আঙুলিত আমি প্ৰেক কৰি ছুগাৰটো চাম এইটোত চাম ইণ্ডেক্স ফিংগাৰত চাম থাম্বত চেক কৰিম মিডল ফিংগাৰ না ৰিং ফিংগাৰত চেক কৰিম সো গোটেইকেইটা আঙুলিত চেক কৰা নাযায় আমি থাম্ব আৰু লিটল ফিংগাৰটো অলৱেজ এভয়েড কৰিব লাগে ছুগাৰ চেক কৰাৰ কাৰণে সো বেসিক্যালি আমি এনেকুৱা দিলোঁ থাম্ব লিটল ফিংগাৰত আমি ছুগাৰ চেক কৰিব নালাগে এইখিনি জেগাত আমি এনেকুৱা দি বাটনটো একবাৰ প্ৰেছ কৰি দিব লাগে প্ৰেছ কৰাৰ পিছত ইয়াতে ধুনীয়াকৈ ব্লাড এটা আহিব বহুত মানুহ এনেকুৱা কয় যে ফাৰ্ষ্ট ড্ৰপটো আপুনি ক্লিন কৰিব পাৰে ক্লিন কৰাৰ কাৰণে আপুনি এটা কটন বাৰ্ড লগত ৰাখিব পাৰে এইটো ক্লিন কৰি দিল নেক্সট ব্লাড যে আপোনাৰ আহিব নেক্সট ব্লাড অহাৰ কাৰণে অলপমান এনেকুৱা প্ৰেছ কৰি দিয়াটো বেয়া নহয় কিন্তু খুব জোৰে জোৰে এনেকুৱা খুচৰাই 4-5 বাৰ কৰি এনেকুৱা টিপি ব্লাডটো ওলা ঠিক নহয় ওৱান টাইম আপুনি এনেকুৱা ধুনীয়াকৈ প্ৰেছ কৰি দিল লিটিল ব্লাডৰ ড্ৰপটো আহিল এই ব্লাডৰ ড্ৰপটো আপুনি ক'ত লগাই দিব লাগে এই গ্লুকোমিটাৰত আপুনি লগাই দিব লাগে যেতিয়া আপুনি এইখিনি আঙুলি ফুটাব ব্লাডটো ওলাব তাৰ আগে আগে আপুনি কি কৰিব এটা লেন্সেট আপুনি লৈ ইয়াৰ ভিতৰত বহুতকেইটা 50 টেষ্ট ষ্ট্ৰিপছ থাকে এই টেষ্ট ষ্ট্ৰিপত আপুনি কি কৰিব লাগে ইয়াতে আপুনি ফিটিং কৰি ল'ব লাগে এনেকুৱা ফিটিং কৰাৰ পিছত আপুনি দেখা পাব অলপ পিছত ইয়াতে ব্লাডৰ এটা ড্ৰপ ব্লিংক কৰি আছে ব্লাডৰ ড্ৰপ ব্লিংক কৰা মানে এতিয়া মেচিন ইজ ৰেডি টু টেষ্ট এইখিনি টাইমত আমাৰ যে ব্লাড আহিল ধুনীয়াকৈ আমি ইয়াতে টাচ কৰি দিলোঁ টাচ কৰি দিয়াৰ পিছত আপুনি গম পাব লাগিব যে কমপ্লিটলি ব্লাডটো এই ষ্ট্ৰিপত স্প্ৰেড হৈ যাব লাগিব যদি কমপ্লিটলি স্প্ৰেড হোৱা নাই 50% পাৰ্টত স্প্ৰেড হৈছে ৰিডিংছবিলাক ঠিক নাহিব কেতিয়াবা ৰিডিংছ দেখাব পাৰে মেচিন কেতিয়াবা না দেখাব পাৰে একেবাৰে কম ব্লাড থাকিলে এইটো এৰাৰ আহি যাব কৰি দিব লাগে যেতিয়া মেচিনটো ৰেডি হৈ যায় ইয়াতে আপুনি দেখা পাব ব্লাডৰ এটা ড্ৰপ বাৰী বাৰী ব্লিংক কৰি আছে মানে মেচিন ইজ ৰেডি আমি চেক কৰিব পাৰোঁ
এফালে মেচিন আমাৰ ৰেডি হৈছে, এফালে আমি কি কৰিলোঁ ফিংগাৰটো ৰেডি কৰি ইয়াতে এনেকুৱা কৰি এক্টিভেট কৰি দিলোঁ গানটো, আৰু ছাপ'জ এনেকুৱা প্ৰেক কৰি দিলোঁ। এতিয়া ধৰক ব্লাডটো আহিছে, কিন্তু ব্লাড অহাৰ পিছত ফাৰ্ষ্ট ড্ৰপটো আমি ক্লিন কৰিব পাৰোঁ। ফাৰ্ষ্ট ড্ৰপ আমি ক্লিন কৰি দিলোঁ। নেক্সট যে ফ্ৰেছকৈ ব্লাড আহিছে, ধুনীয়াকৈ কনজুচি কৰিব নালাগে, ভালকৈ ব্লাড আহিব লাগিব। অলপ কম হ'লে ৰিজাল্টটো ঠিক নাহে। তাৰপিছত ধৰোঁ আমি এনেকুৱা লগাই দিলোঁ, ইমিডিয়েটলি ৰিজাল্টটো আপুনি স্ক্ৰীণত গম পাইছে। তাৰপিছত ফিংগাৰটো আপুনি এনেকুৱা তাৰপিছত ভিডিঅ' 179 ৰিডিংটো আহিছে। গ্লুকোমিটাৰ এটা মেচিন হয়, এণ্ড মেচিন ইজ এ মেচিন, কেতিয়াবা ভুলো দেখাব পাৰে। তো আমাক কেতিয়া এখন ডাউট হ'ব যে মানে মেচিনৰ কিবা ভুল দেখাই আছে, কিবা ৰিডিংছখিনি মেটচ হোৱা নাই, আৰু কিবা তেনেকুৱা টেকনিক আছে নেকি যে আমি কেলিব্ৰেট কৰিব পাৰোঁ মেচিনখিনি? আৰু আপোনাৰ লেবত কিবা এনেকুৱা ফেচিলিটি আছে নেকি যে আপুনি কেলিব্ৰেশ্যন কৰি দি দিয়ে পেচেণ্টক মেচিনখিনি? চ' গ্লুকোমিটাৰত যদি আপোনাক ডাউট আছে যে নাই ছাৰ চুগাৰটো মোৰ কোনোদিন লেবৰ লগত নামিলে আৰু হিউজ ডিফাৰেঞ্চ আহি আছে, 15%কেও বেছি ডিফাৰেঞ্চ আহি আছে, তো এনেকুৱা কি কাৰণত হ'ব পাৰে? চ' ফাৰ্ষ্ট আছে যদি ছাপ'জ আপোনাৰ গ্লুকোমিটাৰটো ভাল এটা কোৱালিটিৰ গ্লুকোমিটাৰ আপোনাৰ যদি নাই, ৰিডিংছটো উল্টা পুল্টা আহিব পাৰে। আচ্ছা, কেতিয়াবা ছাপ'জ আমাৰ গ্লুকোমিটাৰত ছাপ'জ বেটাৰী চেঞ্জ কৰা হৈছে, গ্লুকোমিটাৰ ইজ অলছ' ফ্ৰম ভেৰি গুড কোম্পানী, মেড ইন জাৰ্মানী, এণ্ড দেন তথাপি কেতিয়াবা আমাৰ ডাউট হয় যে ছাৰ গ্লুকোমিটাৰৰ ৰিডিংছবিলাক ঠিক আছে নে নাই, আমি কেনেকৈ গম পাম? চ' কেলিব্ৰেশ্যন কৰাৰ কাৰণে আপুনি আপোনাৰ গ্লুকোমিটাৰটো আমাক দিব পাৰে। আমাৰ লেবৰেটৰীত আমি গ্লুকোমিটাৰটো চেক কৰি দিওঁ যে ৰিডিংছবিলাক কিমান একিউৰেট আছে, কিমান ঠিক আছে নে নাই। আৰু কেলিব্ৰেশ্যনৰ কাৰণে আপুনি নিজেও অনলাইন পাৰ্চেছ কৰিব পাৰে। আপোনাৰ গ্লুকোমিটাৰ কোম্পানীৰ নাম টাইপ কৰি দেৰ আৰ চাম লিকুইড সলিউশ্যনছ এভেইলেবল, যিটো আপুনি ষ্ট্ৰিপত লগাই চেক কৰিব পাৰে যে ৰিডিংছবিলাক ঠিক আহি আছে নে নাই। চ' এনেকুৱা কেলিব্ৰেট কৰিব পাৰে আপোনাৰ গ্লুকোমিটাৰৰ ওপৰত যদি আপোনাৰ খুব বেছি সন্দেহ আছে, আপুনি কেনেকৈ চাব? যিদিনাখন কেতিয়াবা ছাপ'জ আপুনি লেবৰেটৰীত ব্লাড চুগাৰ চেক কৰাৰ কাৰণে গৈছে, এই দিনাখন আপুনি গ্লুকোমিটাৰ আপোনাৰ লৈ যাওক। গ্লুকোমিটাৰ দি আপুনি কেপিলাৰী চুগাৰটো চেক কৰিব। ভিনাছ ব্লাড তাতে দিয়া নাযায়। চ' কেপিলাৰী ব্লাডটো আপুনি ছাপ'জ আঙুলিৰ পৰা ব্লাডটো লৈ চুগাৰ চেক কৰিছে গ্লুকোমিটাৰ, এণ্ড দেন ছেইম টাইম আপুনি লেবৰেটৰীত ব্লাড দি দিয়ক। টাইম ডিফাৰেঞ্চ বেছি হ'ব নালাগে, কাৰণ চুগাৰটো বহুত কুইকলি আপ ডাউন হৈ থাকে। ফাষ্টিং ষ্টেটত আপোনাৰ গ্লুকোমিটাৰৰ ৰিডিং আৰু লেবৰেটৰীৰ ৰিডিংটো মেচ কৰিব লাগে। খুব বেছি ডিফাৰেঞ্চ হ'ব নালাগে, 5 to 10% লৈকে ডিফাৰেঞ্চ ইজ আকচেপ্টেবল। কিন্তু যদি আপুনি গম পালে যে নাই খুব হিউজ ডিফাৰেঞ্চ আছে, ছাপ'জ আপোনাৰ গ্লুকোমিটাৰৰ ৰিডিংটো আপুনি লগে লগে পালে, আপুনি নোট কৰি ৰাখিল যে ছাপ'জ 190 দেখাইছে, কিন্তু লেবৰেটৰীৰ ৰিজাল্টছ আহিছে ফাষ্টিং 250, চ' দেট ইজ এ হিউজ ডিফাৰেঞ্চ, তেতিয়া আপোনাৰ গ্লুকোমিটাৰটো বেয়া আছে। ছেকেণ্ডলি, বহুত কেতিয়াবা গ্লুকোমিটাৰ ঠিক থাকিলেও আমাৰ টেকনিকৰ ভুলৰ কাৰণেও গ্লুকোমিটাৰৰ ৰিডিংছবিলাক ঠিক নাহে। নেক্সট কুৱেশ্যন আমি ল'ম যে এটা নিডল এটা পেচেণ্ট কিমানবাৰ ইউজ কৰিব পাৰে? মাই আনচাৰ ইজ, যদি ছাপ'জ আপুনি যে গ্লুকোমিটাৰত এই নিডলটো ইউজ কৰি আছে, কাৰণ বহুত পেচেণ্টৰ কি হয় ডায়েবেটিছটো ফেমিলিত থাকে। ফেমিলিত যদি 2-3জন মেম্বাৰৰ ডায়েবেটিছ আছে, চবেই যদি একে ছেইম গ্লুকোমিটাৰ দি চুগাৰ চেক কৰি আছে, 2-3টা কিনাৰ কোনো দৰকাৰ নাই, ছেইম গ্লুকোমিটাৰ দি আপুনি চুগাৰ চাব পাৰে। বাট নিডল এভৰি পাৰ্চন চেঞ্জ কৰিব লাগিব। 1 টাইম ইউজ এণ্ড দেন আপুনি থ্ৰ' কৰি দিয়ক, নেক্সট পাৰ্চন চেক কৰিলে ফ্ৰেছ নিডল আপুনি ইউজ কৰিব লাগে। ছেইম নিডল দি ঘৰৰ চব মেম্বাৰ চুগাৰ চেক কৰিব নালাগে। কিন্তু যদি আপুনি কয় ছাৰ গ্লুকোমিটাৰ মোৰ পাৰ্চনেল হয়, মোৰ বাহিৰে বেলেগ ফেমিলি মেম্বাৰ না বেলেগ পাৰ্চন ইউজ নকৰে, দেন ইউ কেন চেক 2 to 3 টাইমছ। কিন্তু বাৰী বাৰী চেক কৰিলে প্ৰব্লেম কি হয়, আপোনাৰ এই ইয়াৰ শ্বাৰ্পনেছটো ধাৰটো কমি যায়, এণ্ড দেন বাৰী বাৰী চেক কৰিলে পেইনফুল হয়। ফাৰ্ষ্ট টাইম আপুনি ইউজ কৰাতে ইমান পেইন অনুভৱ নকৰিব, কিন্তু 2-3 বাৰ ইউজ কৰাৰ পিছত শ্বাৰ্পনেছটো কমি যায়, এণ্ড দেন ইট বিকামছ এ ভেৰি পেইনফুল প্ৰচিজাৰ। চ' যেতিয়া আপোনাক আইডিয়েলি আপুনি 1 টাইম ইউজ কৰিব লাগে, কিন্তু 2-3 বাৰলৈকে আপুনি ছেফলি ইউজ কৰিব পাৰে। আজি এজন মানুহ গ্লুকোমিটাৰ ইউজ কৰি আছে, তো তাৰ বহুতকেইটা নিডলছ জমা হৈ আছে। এতিয়া এই নিডলছকেইটা সি ডাইৰেক্টলি জাবৰত পেলাব পাৰে নে বেলেগ কিবা অপশ্যন আছে? জাবৰত যদি পেলাই দিব, কাৰোবাক বেলেগ মানুহক প্ৰিক হ'ব পাৰে সেইটো নিডল দি, কিবা কাৰোবাক বেলেগক কিবা ইনফেকশ্যন ট্ৰান্সমিট হ'ব পাৰে। তাৰ কিবা বেলেগ অপশ্যন আছে, আমি কেনেকৈ সেইটো ডিছপ'জ কৰিব লাগে, তো সেইটো আজি আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
এই শার্প বস্তু যদি আপুনি ডাষ্টবিনত পেলাই দিয়ে আৰু মিউনিচিপালিটিৰ যে ৱেষ্টেজ আমি এইখিনি জাবৰ কালেক্ট কৰি আমি যে পেলাওঁ তাতে বহুত ৰেগ পেকাৰ্ছ আছে বিভিন্ন মানুহ আছে তাকে নিডলটো প্ৰিক হ'ব পাৰে আমাৰ ব্লাডত যে ডিজিজ আছে এইটো স্প্ৰেড হ'ব পাৰে চ' আমাৰ এটা দায়িত্ব আছে যে এই নিডলছবিলাক ইউজ কৰাৰ পিছত আপুনি ডাইৰেক্টলি আপোনাৰ ঘৰৰ ডাষ্টবিনত পেলাই দিব নালাগে চ' আপুনি কৰিব কি এইখিনি নিডলছবিলাক কালেক্ট কৰি আমাৰ যিমান ডায়েবেটিছ পেচেণ্ট আছে তেখেতে কি কৰে এটা ঘৰত এটা প্লাষ্টিকৰ টেমা লৈ তাতে এইখিনি গোটেইখিনি নিডলছখিনি ইউজ কৰি ইনচুলিনৰ চিৰিঞ্জ হওক নহ'লে আপোনাৰ ধৰক এই লেঞ্চেটছবিলাক যে আছে এইখিনি কালেক্ট কৰি যেতিয়া 2-3 মাহ পিছত আমাৰ চেকআপত আহে এইখিনি টাইমত এই প্লাষ্টিকৰ কণ্টেইনাৰত গোটেইখিনি নিডলছ ধুনীয়াকৈ ভৰাই লৈ আহে আৰু আমাক জমা দি দিয়ে আমাৰ ৰিচেপশ্যনত আহি আপোনাৰ যি ডক্টৰক আপুনি কনচাল্ট কৰি আছে তাক ৰিচেপশ্যনত আপুনি দিব পাৰে বিকজ অল দ্য ডক্টৰ্ছ যে হস্পিটেলত আমি কাম কৰি আছোঁ না আমাৰ ক্লিনিকছ আছে তাতে বায়'মেডিকেল ৱেষ্ট মেনেজমেণ্ট চিষ্টেম থাকে তাতে শাৰ্প বস্তুবিলাকক আমি বেলেগকৈ হেণ্ডেল কৰোঁ শাৰ্প বস্তু ইনচিনাৰেশ্যনত যায় চ' আপুনি এইখিনি গোটেই মেটেৰিয়েলছখিনি ভালকৈ এটা টেমাত ভৰাই লৈ আহি আমাক জমা দিলে ভাল হয় মেচিনত কেতিয়াবা ৰিডিংছ নেদেখাই কিবা বেলেগ লিখা আহে যেনেকৈ HILO নহ'লে E1 E2 সেইবিলাক কি আছে আমাৰ মেচিনখিনি বেয়া হৈ গ'ল না বেলেগ কিবা সেইটো দেখাই আছে আমি কেনেকৈ বুজিম সেইটো এটা ইৰাৰ কোড ই মানে ইৰাৰ ত্ৰুটি ভুল 1 নম্বৰ ভুল 2 নম্বৰ ভুল 3 নম্বৰ ভুল এনেকৈ E1 E2 E3 এনেকৈ কোডছ থাকে প্ৰত্যেক গ্লুকোমিটাৰত এই কোডছবিলাক ডিফাৰেণ্ট থাকে আপুনি ইয়াৰ লগত যে পেম্পলেট এটা পোৱা যায় বুকলেট এটা পায় মেচিনৰ লগত সেইখিনি চেক কৰিলেও আপুনি গম পাব ইউজুৱেলি কেতিয়াবা ছাপ'জ বেটাৰী ডাউন হৈছে তেতিয়া ইৰাৰ আহিব পাৰে কেতিয়াবা ছাপ'জ এই ষ্ট্ৰিপছখিনি এক্সপায়াৰ হৈ গৈছে তেতিয়া আপোনাৰ ইৰাৰ কোড আহিব পাৰে কেতিয়াবা ছাপ'জ ব্লাডৰ মাত্ৰাটো ইনচাফিচিয়েণ্ট হৈছে তেতিয়া আপোনাৰ ইৰাৰ কোডটো আহিব পাৰে আগেন যেতিয়া ছাপ'জ আমি কেতিয়াবা চুগাৰটো চেক কৰিছোঁ আৰু ইয়াতে লিখা হয় HI হাই এইটো হাই বুলি নহয় গ্লুকোমিটাৰ আপোনাক হাই দিয়া নাই এইটো কৈছে HIGH হাই ভেৰি হাই চুগাৰ গ্লুকোমিটাৰৰ এটা কেপাচিটি আছে তাতকৈ বেছি চুগাৰ চেক কৰিব নাপায় চ' ডিফাৰেণ্ট গ্লুকোমিটাৰৰ ডিফাৰেণ্ট ৰেঞ্জেছ থাকে কিন্তু মেজৰিটি গ্লুকোমিটাৰ 500কৈ বেছি চুগাৰ দেখাব নাপায় চ' তাৰ টাৰ্গেট ৰেঞ্জ তাৰ যে চেক কৰা মেক্সিমাম ক্ষমতা আছে তাতকৈও বেছি চুগাৰ কিছুমান পেচেণ্টৰ যদি ছাপ'জ 600 700 এনেকুৱা টাইপৰ চুগাৰ আছে গ্লুকোমিটাৰত লেখা আহিব HI হাই ভেৰি হাই চুগাৰ গ্লুকোমিটাৰ কৈ আছে মোৰ চেক কৰা ক্ষমতাৰ ভিতৰৰ কথা নহয় তাতকৈ বেছি আছে চুগাৰটো এতিয়া আমি নাজানো কিমান আছে কিন্তু বেছি আছে কেতিয়াবা এনেকুৱা চিমিলাৰলি ছাপ'জ চুগাৰটো অলমষ্ট কিছুমান পেচেণ্টৰ ছাপ'জ নীল হৈ গৈছে ল' হৈ গৈছে 20 আছে 30 আছে 40 আছে ইমান ল' চুগাৰ গ্লুকোমিটাৰ চেক কৰিব নাপায় গ্লুকোমিটাৰ চেক কৰিব পাৰে 50 above থাকিলে 50কৈ বেছি হ'লেহে চুগাৰ ধৰিব 50কৈও বহুত পেচেণ্টৰ কেতিয়াবা কম হৈ যায় ইনচুলিন লোৱা পেচেণ্ট কিবা কাৰণত ভাত চাত ভালকৈ খোৱা নাই কেতিয়াবা ল' চুগাৰ হৈ যায় ল' হ'লে ইয়াতে লিখা আহিব LO মানে বেটাৰী ল' হোৱা নাই আপোনাৰ চুগাৰ ল' হৈ গৈছে চ' এই চিম্পল কোডটো আপুনি গম পাব লাগিব যদি আপোনাৰ কোনোবা এনেকুৱা পেচেণ্ট আছে যাৰ ডায়েবেটিছ আছে যোনে গ্লুকোমিটাৰৰ কিবা ডাউট আছে আপুনি এই ভিডিঅ'খন শ্বেয়াৰ কৰিব পাৰে আপোনাক আমাৰ ভিডিঅ'খিনি পচন্দ হৈছে তেতিয়াহ'লে আপুনি লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক